ইংলিছতো কাৰ্নিভেল কৈছে কালচাৰেল প্ৰগ্ৰেম আৰু ইয়াৰ মানে দৰকাৰ সম্পৰ্কে বহু কথাই আছে মই খুব দীঘলীয়া নকৰি দুটামান কথা ক'ম শিক্ষা অকল কেৰিকুলাম যিটো এডুকেশ্যন ইয়েই যথেষ্ট নহয় তাৰ মাজতো আমাক লাগিব টি-ষ্টেৰ যিটো ডেভেলপমেণ্ট টিফেৰিয়াছ ডেভেলপমেণ্ট বুলি কৈছে টিফেৰিয়াছ লাইফ ইজ এ টিফেৰিয়াছ জাগতিক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক এই তিনিটা দিশত সমানে আগুৱাই যাবলৈ হ'লে আমাৰ এনেধৰণৰ প্ৰগ্ৰেমৰ খুবেই প্ৰয়োজন এজন মানুহ কমপ্লিট ফুলফিল মানে ছাত্ৰ হিচাপে দেশৰ নাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'বৰ কাৰণে এইবিলাক প্ৰগ্ৰেমৰ খুব প্ৰয়োজন আৰু সেই প্ৰগ্ৰেমৰ প্ৰয়োজনৰ মানে বুজি আজি এই স্কুলত এনেধৰণৰ সকলো স্কুলবিলাকত এনেধৰণৰ প্ৰগ্ৰেমবোৰ কৰে আৰু তোমালোকৰ জীৱনত মানে এইটো হৈছে জীৱনটো গঢ়াৰ বয়স জীৱনটোত এতিয়াৰ যিবোৰ সেইবোৰ ফৰ্ম কৰিবা ইয়েই তোমালোকৰ ভৱিষ্যত জীৱনক দৃঢ় কৰি তুলিব আৰু তাৰ দ্বাৰাই তোমালোকে সুগ্ৰহিত কৰি তুলিব পাৰিবা তোমালোকৰ জীৱন গতিকে তোমালোকে সকলোৱে জনা উচিত শাৰীৰিক মানসিক আৰু আধ্যাত্মিক এই সকলো দিশত মানুহৰ দক্ষতা লাগিব অকল কেৰিকুলামৰ শিক্ষাই যথেষ্ট নহয় তোমালোক আজি ছাত্ৰ কালিলৈ দেশৰ নাগৰিক আৰু তোমালোকে যেতিয়া সংগঠিত হৈ নিজে এইবোৰ নিয়ম নীতি পালন কৰি তাত আছে ইট ইজ এন একশ্যন ডেট মেক্স এ মেন গ্ৰেট কৰ্মই মানুহক মহান কৰি তোলে তোমালোকৰ এনেবোৰ কৰ্মৰ দ্বাৰা তোমালোকক মহান কৰি তুলিব আৰু দেশৰ সুনাগৰিক হৈ দেশৰ তথা দেশৰ লগতে সমাজৰ সকলোৰে কল্যাণ সাধন কৰিব পাৰিবা আৰু জীৱনৰ উদ্দেশ্য সফল কৰিব পাৰিবা আজি মই খুব দীঘলীয়া নকৰোঁ তোমালোক সকলোৱে এটা খেলাৰ মুডত আছা তোমালোকৰ প্ৰগ্ৰেমৰ মুডত আছা গতিকে তোমালোকে এনজয় কৰা আমি চাম তোমালোকৰ প্ৰগ্ৰেমবোৰ সকলোৱে ভালকৈ মনোনিৱেশ কৰি নিজৰ কৰ্ম কৰি যাবা ইয়াকে কৈ মই আৰু গাৰ্জেনসকল যে আজি উপস্থিত ৰাখিছে যেনেধৰণে চিভিলটো বনাইছে তেনেধৰণে তেওঁলোকক আজি বাহিৰতে ৰাখিছে আচলতে ভিতৰলৈ এণ্ট্ৰি কৰিব দিয়া নাই এইবোৰ লক্ষ্য কৰাৰ কথা there is some discipline which we must maintain actually in the school without discipline widely যেনি তেনি চলাফেৰা কৰিলে গ'লে তাৰ যিটো গধুৰতা থাকে এইবোৰ নহ'ব নাহিব আৰু তাৰ দ্বাৰা ল'ৰা ছোৱালীয়ে শিক্ষা নাপাব ইট ইজ অলছ' এ ওৱান কাইণ্ড অফ টিচিং and rules regulation without rules regulation কোনো বস্তুৱে কোনো কৰ্মই কোনো শিক্ষাই কমপ্লিট নহয় মানে ষ্ট্ৰিক্ট ডিচিপ্লিন মাজত যি চলিব পাৰিছে আজি ধৰা সূৰ্যটো যেতিয়া উদয় হ'ব লাগিব সেই ঠিক টাইমত এই উদয় হয় কেতিয়াবা আজি ৱেডাৰ বেয়া আজি অলপ দেৰিলৈ শুই থাকোঁ এইটো তাৰ ক্ষেত্ৰত নহ'ব নেচাৰেলি ভগৱানে আমাক কিছুমান বস্তু দিছে ইট ইজ নেচাৰেল কিন্তু সেই প্ৰাকৃতিৰ লগত নেচাৰৰ লগত আমি এটাচ হ'ব পাৰিব লাগিব এটাচ হৈ যেতিয়া আমি চলিব পাৰিম তেতিয়াহে আমি জীৱনত সাফল্য লাভ কৰিব পাৰিম গতিকে মই বিশেষ নকওঁ সকলোৱে এটা মানে মুডত আছে খেলাৰ মুডত এক্সেচলি তেওঁলোকে ৱেইট কৰি আছে দীঘলীয়া মই বক্তৃতা নিদিওঁ কেতিয়াবা সুযোগ পালে ক'ম বাৰু ইমানকে কৈ মই শুভ উদ্বোধন কৰিলোঁ এই কাৰ্নিভেল প্ৰগ্ৰেমৰ ফিটা কাটি ৰঙা ফিটা কাটি আর আগতে মই আমার জিমনাথ ছাৰক এজ এ সিনিয়র টিচার সম্বৰ্ধনা জনাব দিছোঁ এখন ফুলন গামোচাৰে আৰু এখন এইটো স্যার শ্রীমতী মীনমা দেৱীক এতিয়া মই আমাৰ ৰিবন কাটি আমাৰ উইণ্টাৰ কাৰ্নিভেল আৰু আমাৰ যি এনুৱেল ফাংচনৰ 3 দিনীয়া কাৰ্যসূচী শুভাৰম্ভণি কৰিবলৈ ধন্যবাদ नमस्ते परमात्मा में नमस्ते परमात्मा में ओम नमस्ते परमात्मा में
Yogita Bhargavi, Ankita, come here.